টিয়কৰ চাংমাই গাঁৱৰ গড়খাৱৈ নদীত সন্ধানহীন ব্যক্তিৰ সন্ধান লাভ। শনিবাৰে সন্ধিয়া চাংমাইগড় অঞ্চলত মহৰ জাক নদীৰ পাৰ কৰোঁতে হঠাৎ এগৰাকী মহৰ গোৱাল নদীৰ পানীত বুৰ যায় আৰু অঞ্চলৰ ব্যক্তিয়ে সন্ধিয়া বিচাৰ খোচাৰ কৰাৰ লগতে SDRF বাহিনীও সহযোগিতা আগবঢ়ায় যদিও নিশা আন্ধাৰত পানীত পৰা ব্যক্তিজনক উদ্ধাৰ কৰিবলৈ সক্ষম নহয় SDRF বাহিনী। দেওবাৰে পুনৰ পুৱাৰে পৰা স্থানীয় ৰাইজ আৰু SDRF বাহিনীয়ে অনুসন্ধান চলায় আৰু অঞ্চলৰ উত্তম দাস নামৰ এজন উদীয়মান যুৱকে ঘটনা সংঘটিত হোৱাৰ স্থানৰ কিছু নিলগত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃত ব্যক্তিগৰাকীৰ নাম প্ৰদীপ হাজৰিকা। প্ৰদীপ হাজৰিকাৰ চাংমাই গড়ত মহৰ খুঁটি আছিল, ঘৰ কমাৰ খাটলত আৰু বয়স প্ৰায় 60ৰ ঊৰ্ধত। ইতিমধ্যে টিয়ক প্ৰশাসন ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিছে। 4টা বজাত মানুহজনে মৌ পাৰ কৰি নিছিলে। নিয়া অৱস্থাত মানুহজন পাৰলৈ নুঠিলে, মৌজনী উঠাই দিলে। ভায়েকে দেখিছিলে বোলে, ভায়েক অলপ হোজাৰ কাৰণে ইমান অনুভৱ কৰিব নোৱাৰিলে। তাৰপিছত মাজুজন ভায়েকে বিচৰা কৰিছে, মানুহজন নাইকিয়া বুলি কোৱাত খবৰ পাই পেলানি আমাৰ গাঁৱৰ ৰাইজ আহিলে। আহি ৰাতি 10টালৈকে বিচাৰিলে, মানুহজনৰ কোনো অনুসন্ধান নাপাই পেলাই আনি এতিয়া থানাত খবৰ দিলে। দিয়াৰ পিছত এতিয়া আকৌ ৰাতিপুৱা 7টা বজাৰ পৰা সকলো ৰাইজৰ সৈতে তেওঁলোকৰ চৰকাৰী মানুহ সৈতে বিচাৰি কৰাত আমাৰ ডাঙৰজন ল'ৰাই সাঁকোৰত লাগি জালৰ তলত পাক খাই আছিলে। অকলে জালত বুৰিয়াই পেলানি জাল ফালি উলিয়াই দিলে। অসম আদিত্য, টিয়ক।